পুৰণি ব্লাউজত জোখ লৈ কেনেকৈ ব্লাউজ এটা আপোনালোকে কাটিব সেয়া আজি দেখুৱাম লগতে এইটো ডিজাইন দেখুৱাম যেটো বৰ্তমান আপোনাৰ ব্ৰাইড সকলে পিন্ধা লগতে প্ৰিন্সেছ কাটত যেটো বহুত বেছি ট্ৰেন্ডিংত চলি আছে সেইটো আজি অকল ব্যাক সাইডত সেই ডিজাইনটো দিম লগতে আপোনাৰ ফ্ৰন্ট সাইডটো আমাৰ ডাবল কটৰি হ'ব গতিকে এইটো জোখত আমি কেনেকৈ পুৰণি ব্লাউজত জোখটো লৈ কি মতে ব্লাউজটো কাটিম সেইটো দেখুৱাই দিম ধৰক এইটো আপোনাৰ পুৰণি ব্লাউজ পুৰণি ব্লাউজটোত জোখ লোৱাৰ সময়ত সদায় আপোনালোকে এইখিনি বুকুৰ অংশত জোখ ল'ব কাৰণ যিহেতুকে কঁকালটো আমাৰ সৰু হয় কঁকালৰ মতে যদি আমি জোখ ল'বলৈ যাওঁ তেতিয়া হলে ব্লাউজটো আপোনাৰ টান হৈ যাব গতিকে বুকুৰ মতে আপোনালোকে জোখ ল'ব এনেকৈ মানে এইটোত আপোনাৰ বুকুত আছে 20 থকাৰ লগে লগে ব্লাউজটো আপোনাৰ এনেকৈ ফিটাডাল দুবাস কৰি দিব 10 মানে আপোনাৰ 4 জাপ হ'ব 10ত গতিকে 10 4 গুণ 40 মানে এই ব্লাউজটো আমি 40 জোখত কাটিব লাগিব পিছত ফিটিং কৰোতে আমাৰ ব্লাউজটো মেইন ফিটিংত আহি যাব গতিকে 40 জোখত আমি এইটো ব্লাউজ কাটিম মানে 40 সাইজৰ ব্লাউজ এটা কাটিম পিছত আপোনালোকক ফিটিং কৰোতে মই দেখুৱাম আকৌ কেনেকৈ ধুনিয়াকৈ ফিটিং কৰিব পাৰি এই জোখত ব্লাউজটো গতিকে 40 সাইজৰ ব্লাউজটো কটাৰ লগে লগে আপোনালোকৰ 10 4 গুণ 40 যেহেতুকে 10 লৈ জাপিব লাগে কিন্তু 10টো ললে আমাৰ ব্লাউজটো টান হ'ব যেহেতু সেইটো আমাৰ ফিটিং জোখ গতিকে 2 ইঞ্চি বঢ়াই লোৱাৰ লগে লগে আমাৰ 12 হ'ব গতিকে আমি 12 লৈ পেলাই ভাঁজ কৰিম আৰু দীঘলটো আমি এইটো ব্লাউজত দীঘল কিমান আছে আমি চাই লম যেহেতুকে 40 সাইজটো আমাৰ ওভাৰ সাইজ ইয়াতে 15 আছে গতিকে এইটো আমি দীঘলটো আমি নরমাল জোখত এনে 15 16 লও ধৰক 36 বা 38 লৈ কিন্তু যেহেতু এইটো আমাৰ 40 বা 40 তকৈ ডাঙৰ সাইজ গতিকে আমি অকমান দীঘল লম কাৰণ সাইজটো যেহেতু ডাঙৰ গতিকে আমি 16 আৰু 17 লম 16 টো হৈছে আমাৰ ব্যাক সাইড আৰু 17 টো হৈছে আমাৰ ফ্ৰন্ট সাইড গতিকে এইখন কাপোৰ এই কাপোৰখন এনেকৈ আপোনালোকে দুভাঁজ কৰিব দুভাঁজ কৰি এনেকৈ এয়া 16 আৰু 17 17ত চিন এটা দিব আৰু এনেকৈ পথালিকে 12 ইয়াতো চিন দি ল'ব আৰু ইয়াতো চিন দি ল'ব 12 এতিয়া আমি দুভাঁজ কৰি উলিয়াই লম এনেকৈ পুনৰবাৰ জুখিম কাৰণ হিচাপটো ভাল হলে বা জোখটো ভাল হলে আমাৰ ব্লাউজটো পাৰফেক্ট হ'ব আকৌ এবাৰ আমি জুখিম এয়া পথালিটো আমাৰ 12 আৰু দীঘলটো আমাৰ 16 17 16 টো ছুটিটো 17 টো দীঘলটো মানে ফ্ৰন্ট সাইডটো এতিয়া আমি এইখিনি কাটি পেলাই উলিয়াই লম এতিয়া আমি কাটিম কটাৰ লগতে কথা কাটোতে পারফেক্ট হলে ব্লাউজটো আমাৰ চিলাওতে কেতিয়াও ভুল নহয় বা জোখ মাখৰ অমিল নহয় এয়া এতিয়া আমাৰ ইয়াতে মেইন জোখখিনি হ'ব অলৱে এইটো 16 17 16 টো আমাৰ ব্যাক সাইড ছুটিটো 17 টো আমাৰ ফ্ৰন্ট সাইড এতিয়া আমি বাকিখিনি জোখ মাখ লম এইখিনি প্ৰায় একেই জোখ মাখ হয় এইখিনি আঢ়ৈ 2 আৰু আধা এইখিনি 3 ইয়াৰ পৰা 6.5 এটো 6.5 এতিয়া আমি 3 ৰ পৰা 6.5 লৈ আছেডাল টানি দিম এইখিনি আমাৰ 6 এয়া এইখিনি আমাৰ কোনো জোখৰ প্ৰয়োজন নাই ব্যাক সাইড আৰু ফ্ৰন্ট সাইড কৰোতে আমি এনো মিলাই দিম এইখিনি এনেকৈ আমাৰ সমানকে থাকিল এইটো 3 এইখিনি ডিসটেন্স 1 এতিয়া 3 ৰ পৰা আমি 1 লৈ ধুনিয়াকৈ এনেকৈ সংযোগ কৰি যাম এইখিনি আধা ইঞ্চ
এইটো দিবই লাগিব। এই আধা ইঞ্চটো নিদিলে আমাৰ কাণখন নামি অহা প্ৰব্লেমটোৱে দেখা দিব ব্লাউজৰ। আধা ইঞ্চ, তাৰপিছত এইখিনি আধা ইঞ্চ, আমি আধা ইঞ্চ বেকাকৈ যাম, নহ'লে ব্লাউজটো আমাৰ চিধা চিধা যেন দেখা হ'ব। এয়া এতিয়া আমি কাটিম। ধুনীয়াকে কাটিব। তাৰপিছত আমি বেক সাইড ফ্ৰন্ট সাইড দুইটাৰে কাম কৰিম। এতিয়া আমি এনেকে এইখিনি কাটি ল'ম। এয়া কাটিলো। এতিয়া আমি চুটি পাৰ্টটো উলিয়াই ল'ম, মানে আমি ষোল্লটো উলিয়াই ললো। এইটো হৈছে আমাৰ 16ৰ পাৰ্ট, মানে চুটি পাৰ্ট। এতিয়া আমি বেক সাইডটো কাটিম, যিহেতুকে বেক সাইডৰ ডিজাইনটো আমাৰ এইটো ডিজাইন আছিল, গতিকে এই ডিজাইন মতে আমি বেক সাইডটো কাটিম। যিহেতু চাব পিঠিখন আপোনালোকে কিমান কটা দিয়ে সেই হিচাপত কটাটোৰ জোখমাখটো লৈ ল'ব, পিঠিখন যিমান কটা দিয়ে। ধৰক এনেকৈ চিধাকৈ পিঠিখন 10 দিব, গতিকে 10ত এটা চিন দিব। আৰু এই বহলটো পাৰফেক্ট হ'বৰ কাৰণে 3.5 দিলে হ'ল, কাৰণ এইটো যিহেতু কাটটো আমাৰ অলপ বেলেগ। এতিয়া ধুনীয়াকে এইখিনি 3.5 সংযোগ কৰি আমি 10লৈ কাটি ল'ম। এয়া এতিয়া ডিজাইনটো আমি দিম। ডিজাইনটোৰ কাৰণে এইখিনি 4। এতিয়া আমি এইখিনি কাটিম। এয়া কটাটো বা ডিজাইনটো আপোনালোকে যেনেকুৱা দিয়ে সেইটো নিজৰ মতে। এতিয়া আমাৰ বেক সাইডটো হৈ গ'ল এনেকুৱা। যেতিয়া আমি চিলাম আমি এনেকুৱা হ'ব বেক সাইডৰ ডিজাইনটো। এইটো বেক সাইড। এতিয়া আমি ফ্ৰন্ট সাইডটোৰ জোখমাখ ল'ম, সেইখিনি চাব আপোনালোকে। এইটো ফ্ৰন্ট সাইড, ইফালে বন্ধ সাইডটো ল'ব সদায় আপোনালোকে ৰাইট সাইডে। এতিয়া দীঘলটো চাব, যিহেতু আমাৰ 17 লৈছিলো, বাকি নৰ্মেল ব্লাউজবোৰত আমি 16 লোৱাবোৰত ফ্ৰন্ট সাইডটো 12 লওঁ। এইটো যিহেতু 17 লৈছিলো, আমি ইয়াতে 13 ল'ম। 13 লৈ সমানকৈ আঁচ এডাল টানি দিব। এইখিনি হৈছে 2.5, 2 আৰু আধা। এইখিনি হৈছে 1। এইখিনি 6.5 ল'ব, আৰু এইখিনি হৈছে 3.5। এতিয়া 3.5ৰ পৰা 1লৈকে আমি এনেকে যাম, আৰু 6.5ৰ পৰা আমি 2.5লৈকে যাম। লক্ষ্য ৰাখিব এইখিনি যাতে আমাৰ 3তকে বা 3.5তকে কম নহয়, মানে 3তকে কম হ'ব নালাগে আৰু ইয়াৰ ডিষ্টেন্সটো। এতিয়া আমি কাটিম। এনেকৈ কাটিব। এইটো হৈছে বেল্ট, এইটো বেল্ট। এইখিনি কটৰী, এইটো এস্পাৰ্ট। এতিয়া এই কটৰীটো আমাৰ যিহেতু ব্যৱহাৰ নহয়, এইটো কটৰী আমি ডাঙৰ কৰিব লাগিব। এইটোৰে আপোনালোকে বুকুৰ পটি তেনেকে ব্যৱহাৰ কৰিব পাৰিব। এই সৰু কটৰীটো আমাৰ ব্যৱহাৰ নহয়, এইটো আমি ডাঙৰ কৰিম। ডাঙৰ কৰা নিয়মটো আপোনালোকক মই দেখুৱাই আছো সহজ পদ্ধতিত। এনেকৈ
আপোনালোকৰ যি কাপোৰ থাকে ইনাৰৰ বা লাইনিঙৰ তাৰ পৰা উলিয়াই ল'ব। উলিয়াই লৈ কোনফালে মিলে চাব আৰু কাপোৰখিনি অকমান উলিয়াই ল'ব। আৰু আমি দুবাজকে লৈছো যিহেতু দুটা ওলাব লাগিব আমাৰ ৰাইট সাইড লেফট সাইডৰ বাবে। এয়া এইখিনি যেনেকে আছে তেনেকে আপোনালোকে সমানটো ৰাখিব। তাৰ পিছত এইখিনি যেনেকে আছে তেনেকে দিব। এইখিনি 1 ইঞ্চ বঢ়াই দিব। ইয়াৰ পৰা এইখিনি 1 ইঞ্চ বঢ়াই দিব কটৰিটোৰ কাৰণে। এয়া 3 ইঞ্চলৈকে 1 ইঞ্চ 1 ইঞ্চ 3 তেনেকে চিন দি ল'ব। 3 ইঞ্চলৈ এইখিনি 1 ইঞ্চ 1 ইঞ্চ 1 ইঞ্চ এনেকে বঢ়াব। বাকি সকলোখিনি 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চ 2 ইঞ্চ এই গোটেইখিনি 2 ইঞ্চি কৈ। আৰু এইটো সিধাকে ৰাখিব। এনেকে এইটো সিধা হ'ব লাগিব। ইয়াৰ পৰা পুনৰ 2 ইঞ্চি এইখিনি 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চি। এতিয়া ধুনীয়াকে এইখিনি মিলাই দিব। এইটো হৈছে আমাৰ কটৰিটো ডাঙৰ কৰাৰ সহজ পদ্ধতি। এতিয়া আমি কাটিম। ধুনীয়াকে আমি কাটিম। এয়া এতিয়া এইখিনি আমি দুভাগ কৰিব লাগিব। 3 ইঞ্চ চিন দিব, ভাঁজ কৰি দিব। এইটো হৈছে আমাৰ ডাবল কটৰি, যিহেতু কটৰি কটাৰ নিয়ম। তাৰপিছত এইখিনি 1/2 ইঞ্চ, এইখিনি 1/2 ইঞ্চ। কাপোৰখন সমানকে ল'ব, খালি 1/2 ইঞ্চ 1/2 ইঞ্চ কৰি লৈ এতিয়া ধুনীয়াকে 1/2 ইঞ্চৰ পৰা বেকাকে আস্তানি দিব। মানে মাজৰ পৰা বেকাকে যাব। মই কাটিলে আপোনালোকে গম পাব পদ্ধতিটো। এইদৰে কাটিব। এয়া এইটো হৈছে আমাৰ কটৰি। দুটা হৈ গ'ল যিহেতু দুভাজকে কাটিছিলো। ইয়াৰ পিছত আমি হাতখন সহজতে কটাটো দেখুৱাম। এতিয়া আমি হাতখন কাটিম। চাব, হাতখন যিহেতু দুখন হাত ওলাব লাগিব, মই দেখাই দিছো। এইখন কাপোৰ কিন্তু বন্ধ চাইডটো ওপৰ ফালে ল'ব। এনেকে এজাপ এনেকে কাটিলে আমাৰ এখন হাত ওলাব। এনেকে দুভাজ কৰি দিলো। ইয়াতে আমাৰ দুটা জাপ সোমাই আছে, মানে আমাৰ দুখন হাত ওলাব। হাতখন যিমান দীঘল কৰে, আপোনালোকে ইমানখিনি ছুটি কৰে, 3/4 কৰে, ইয়াতকে দীঘল কৰে, সেম প্ৰচেছ। দীঘলটো কিমান কৰে নিজৰ ইচ্ছা। আমি এইখিনি কৰিম, মানে আপোনাৰ ইয়াতে আছে 9, আমি 9 কৰিম। গতিকে মূৰৰ পৰা 3 ইঞ্চ। 9 কৰিলেও 6 কৰিলেও 10 কৰিলেও 12 কৰিলেও সেম। মূৰৰ পৰা 3 ইঞ্চ 3 ইঞ্চত এনেকে ধুনীয়াকে আঁচডাল টানি দিব। আৰু একেবাৰে সহজ পদ্ধতিটোৱে হৈছে এইটো পদ্ধতি হাতখন কটাৰ। কাণখন পাৰি ল'লে আমাৰ মেইন ব্লাউজটো জোখতে হৈ যায়, তাত কম হোৱা ডাঙৰ হোৱাৰ কথা নাথাকে। সেইকাৰণে এই পদ্ধতিৰে দেখাও। কাণখন এনেকে পাৰি দিব, কিন্তু বেকাকে নহয়। কাপোৰ নাই বোলে বেকাকে দিম, ভুল প্ৰচেছ। চিধাকে আনি 3ত ৰব লাগিব। 3ত ৰৈ এইখিনি ধুনীয়াকে চেপ বনাই দিব। তাৰপিছত শকতখিনটো চাব। এই পুৰণা হাতখনৰ যিটো পুৰণা ব্লাউজ, ইয়াতে আমি হাতখন চালো 6 আছে। এইটো হৈছে আমাৰ ফিটিং জোখ। 2 ইঞ্চি আমি এক্সট্ৰা ল'ম, 8। এয়া এতিয়া আমি কাটিম। এয়া আমাৰ হাতখন কটা হৈ গ'ল, গোটেইখিনি হ'ল। আশা কৰো আপোনালোকে বুজি পাইছে। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। আপোনালোকক মেইন পিচটো কেনেকে ইনাৰ পাৰি পাৰি কাটিব পাৰি সেইটো দেখাই দিম।
কাৰণ যিহেতুকে মেইন পিচটোত কাপোৰ কম থাকে, সেইটো কেনেকৈ মিলাই পেলাই আমি কম কাপোৰেৰে কাটিব পাৰোঁ সেইখিনি আপোনালোকক বুজাই দিম। গতিকে এৰিছোঁ, লগ পাম। আকৌ অনলাইন ক্লাছ আৰম্ভ হ'ব 15 মাৰ্চৰ পৰা। যদি আপোনালোকে ভাবে জইন হ'ম, মেছেজ কৰিব আৰু হোৱাটছআপ নাম্বাৰটো দিয়া থাকিব, কণ্টেক্ট কৰিব পাৰিব।